আমাৰ বিটিচি নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আৰু পৰিকল্পনা বৈঠক আমি আয়োজন কৰিছোঁ। আমাৰ 40টা বিটিএডি সমষ্টিৰ নিৰ্বাচনৰ বাবে আমি যিসকল পৰ্যবেক্ষক নিযুক্ত কৰিছিলোঁ তাৰ ভিতৰত 2টা সমষ্টি আমি বাহিৰত ৰাখিছিলোঁ। কিন্তু আজি আটাইকেইটা সমষ্টিৰ পৰাই মণ্ডল সভাপতি সমন্বিতে তত্ত্বাৱধায়কসকল, আমাৰ জিলাৰ সভাপতিসকল, দায়িত্বপ্ৰাপ্ত অভিভাৱক যিসকল মন্ত্ৰী, আমাৰ সংগঠনৰ বৰিষ্ঠ যিসকল কাৰ্যকৰ্তা, মৰ্চাসমূহৰ কাৰ্যকৰ্তা, MCLA, EM সকলোৱে আহি আজি এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে বিটিচি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু বিটিআৰত বসবাস কৰা 35 লক্ষ জনতাৰ স্বাৰ্থত আৰু বিটিআৰত স্থায়ী শান্তি আৰু বিটিআৰত থকা 26টা জনগোষ্ঠীৰ মাজত সমন্বয়, একতা, সদ্ভাৱ আৰু শক্তিশালীভাৱে বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ কাৰণে আৰু এক অগ্ৰগামী প্ৰগতিশীল বিটিআৰ নিৰ্মাণ কৰাৰ বাবে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। সকলোৱে এই ক্ষেত্ৰত সহমত ব্যক্ত কৰিছে আৰু সেই হেতুকে আমি অহা 20 আগষ্টলৈকে আমাৰ সংগঠনৰ যি ভৱিষ্যত কৰ্মসূচী, সেই কৰ্মসূচীসমূহ আমি প্ৰস্তুত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সমষ্টিত যাব, আমিও যাম, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াও যাব, আমাৰ জ্যেষ্ঠ নেতা মন্ত্ৰীসকল যাব। গতিকে প্ৰতিটো সমষ্টিত আমি দলৰ ভেটি মজবুত কৰাৰ কাৰণে আৰু কাৰো প্ৰতি শত্ৰুতা প্ৰদৰ্শন নকৰাকৈ, কাকো গালি নপৰাকৈ আমি আমাৰ ৰেখাডাল দীঘল কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ বিটিচি নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আৰু পৰিকল্পনা বৈঠক আমি আয়োজন কৰিছোঁ। আমাৰ 40টা বিটিএডি সমষ্টিৰ নিৰ্বাচনৰ বাবে আমি যিসকল পৰ্যবেক্ষক নিযুক্ত কৰিছিলোঁ তাৰ ভিতৰত 2টা সমষ্টি আমি বাহিৰত ৰাখিছিলোঁ। কিন্তু আজি আটাইকেইটা সমষ্টিৰ পৰাই মণ্ডল সভাপতি সমন্বিতে তত্ত্বাৱধায়কসকল, আমাৰ জিলাৰ সভাপতিসকল, দায়িত্বপ্ৰাপ্ত অভিভাৱক যিসকল মন্ত্ৰী, আমাৰ সংগঠনৰ বৰিষ্ঠ যিসকল কাৰ্যকৰ্তা, মৰ্চাসমূহৰ কাৰ্যকৰ্তা, MCLA, EM সকলোৱে আহি আজি এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে এটা কথাত সহমত পোষণ কৰিছে যে আমি শক্তিশালীভাৱে বিটিচি নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতাত নামিম আৰু বিটিআৰত বসবাস কৰা 35 লক্ষ জনতাৰ স্বাৰ্থত